ৰাষ্ট্ৰীয় সমিতিকে সাধাৰণ সম্পাদক প্ৰতিদিন টাইপৰ সাংবাদিক তেখেতক এখনি ফুলাম গাম। হয়, আজি আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিৰ আজি চুকাফা ভৱনত সাধাৰণ সভা হৈছে আৰু লগতে আমাৰ সাধাৰণ অধিৱেশন হৈছে। আমাৰ কাৰ্যকাল উকলি গৈছিলে, গতিকে আমি বৃহত্তৰ আমাৰ চাহ জনগোষ্ঠীৰ খাতিৰত যিটো বাগিচা অঞ্চলত আমাৰ শ্ৰমিকৰ ৰাইজৰ খাতি খোৱা শ্ৰমিকৰ হয়তো আমি উন্নতিৰ দিশত হয়তো আমি কেনেকৈ আগবঢ়াই লৈ যাব পৰা যাব, সেই কথাখিনি চিন্তা কৰি পেলাই হয়তো আমি আজি ভাৰতীয় চাহ মজদুৰ সংঘই আজি হয়তো বৃহৎ এটা সভা আয়োজন কৰি পেলাই আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কেনেকৈ কৰিব পৰা যাব সেইখিনি কথাক লৈ পেলাই হয়তো আমি আজি ইয়াত আমাৰ সভা হৈ আছে। আজি বিভিন্ন আমাৰ অসমৰ প্ৰায় বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীলৈকে মানে BTADৰ পৰা ধৰি লওক এইফালে আমাৰ এনেকুৱা ধৰণৰ প্ৰায় প্ৰত্যেকখন ঢেকীয়াজুলি আদি কৰি জিলাৰ মানুহ আমাৰ শাখাৰ ব্ৰাঞ্চৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট বা আমাৰ বিষয়ববীয়া প্ৰত্যেকটো ব্ৰাঞ্চৰ পৰা 5জনকৈ বিষয়ববীয়া আহিছে। গতিকে তেখেতলোকক লৈ পেলাই আজি আমি ইয়াত এখন প্ৰতিনিধি সভা হৈছে আমাৰ, আৰু এই প্ৰতিনিধি সভাত সভাপতি সম্পাদক পুনৰবাৰ আমাক দিছে। হয়তো মই আগতেও আছিলোঁ ৰাজ্যিক সভাপতি, এতিয়া পুনৰবাৰ মোক দ্বিতীয়বাৰৰ বাবে সভাপতি হিচাপে মোক আজি নিৰ্বাচিত কৰিছে। আৰু সাধাৰণ সম্পাদক হিচাপে আমাৰ পৱন বেদিয়া ডাঙৰীয়াক মানে আৰু পুনৰবাৰ তেখেতক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছে আজি। আৰু আমাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে আমাৰ ভোলা মাঝি, অৰূপ বৰাইক, দেবাৰু ওৰাং এনেকৈ উপসভাপতি আছে। আৰু বৰাক ভেলীৰ পৰা কাঞ্চন সিং কুৰ্মী সহকাৰী সাধাৰণ সম্পাদক আছে, নিৰ্মল দাস কলন্দী, সমীন তাঁতী এনেকুৱা সহকাৰী সাধাৰণ সম্পাদকৰ দৰে পদত অধিষ্ঠিত হৈছে। আৰু ইয়াৰ পিছতে আমি হয়তো আমাৰ অধিক শক্তিশালী আমি কেনেকৈ কৰি পাৰোঁ, আমাৰ সংগঠনটোক কেনেকৈ আগবঢ়াই লৈ যাব লাগিব, আমি প্ৰত্যেকটো বাগিচাত প্ৰত্যেকটো শাখাৰ প্ৰত্যেকটো বাগিচাত আমি হয়তো আমি সংগঠনটো আমি লৈ যাব লাগিব। যিহেতু আমাৰ এতিয়াও বহুত সমস্যা আছে। আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰিকে আদি কৰি আজি 250 টকা বৰাক ভেলীত আছে, আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত আজি 280 টকা আছে। কিন্তু আমি হয়তো আজি ব্ৰহ্মপুত্ৰ ভেলীটো আমি হয়তো ভাবিছোঁ যে আমাক আজি এটা কথা উত্থাপন হৈছে যে মানে যদি অসমত এইটো অসমেই হয়, যিহেতু ব্ৰহ্মপুত্ৰ বৰাক বলাই পেলানি ধৰি লওক দুটা মানে ডিষ্টেঞ্চ বনাই লৈছে। গতিকে এইটো আজি আমাৰ ভাৰত চৰকাৰৰ যোগেদিও আমি হয়তো আমাৰে চৰকাৰ, আমি হয়তো চৰকাৰৰ লগত জড়িত আছোঁ। আমাৰ মোদী ডাঙৰীয়া কৈছে যে এক দেশ এক নিচান বা এক বিধান, তো এখন সংবিধানৰ তলত যদি আছোঁ আমি, তো অসমতো আমি একেলগতে আছোঁ আমি বৰাক ব্ৰহ্মপুত্ৰ। কিন্তু আজি ব্ৰহ্মপুত্ৰত আজি ৱেজেছটো যিটো দৰমহা মজুৰিটো এইটো কিয় কম হ'ব লাগে? হয়তো আজি ইয়াত 280 টকা আছে, তো ব্ৰহ্মপুত্ৰতো 280 টকা হ'ব লাগে। সেইটো কথা আমি আজি আলোচনা হৈছে। আৰু এইটো আমি আমাৰ প্ৰধানমন্ত্ৰী হওক বা আমাৰ মুখ্যমন্ত্ৰীৰ যোগেদি আমি প্ৰধানমন্ত্ৰীক আমি অৱগত কৰিম আৰু এইটো মানে মজুৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ইমানতে আমাৰ মজুৰিত আমাৰ সন্তুষ্ট নহয় আমাৰ শ্ৰমিক ৰাইজে। মিনিমাম ৱেজেছ যিটো আমাৰ 500 টকা দিয়াৰ হয়তো আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে আমাৰ অসম চৰকাৰে। গতিকে মাননীয় ডক্টৰ আমাৰ সকলোৰে মামা আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথা কৈছে যে মানে 500 টকা মজুৰি আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি। গতিকে আমি অতি শীঘ্ৰে এইটো আমাৰ শ্ৰমিক ৰাজ্যক দিবৰ কাৰণে আমি ভাৰতীয় চাহ মজদুৰ সংঘ আমি আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো। আৰু আমাৰ যিজন আমাৰ ইয়াত নতুনকৈ আমাৰ শ্ৰম মন্ত্ৰী হৈছে আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ যোগেদি আমি হয়তো এইখিনি হয়তো আমাৰ মানে পদক্ষেপ লৈ পেলাই আমাৰ শ্ৰমিকক আমি হয়তো আমাৰ মজুৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এটা কথা কৈছোঁ আমি যে আমাৰ যি মাটিৰ পাট্টা দিয়াৰ যিটো আমাৰ অসম চৰকাৰে যিটো পাট্টা যোৱাবাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে, কিন্তু হয়তো আমি প্ৰায় কেইটামান বাগিচাতে হয়তো আমি পাট্টা ব্যৱস্থাটো মানে হ'ল, মানে আজি হয়তো আমাৰ ইয়াত বৰবৰুৱাত হৈছে বা চেপনত হৈছে খোৱাং সমষ্টিত, কিন্তু তেনেধৰণৰ যে 2-এখন সমষ্টিবিলাকত হৈছে। কিন্তু বাকী যিবিলাক আমাৰ বাগিচা আছে প্ৰত্যেকটো বাগিচাৰ প্ৰত্যেকটো শ্ৰমিক ৰাইজক আমাৰ সেইটো মাটিৰ পাট্টাটো অতি সোনকালে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গতিকে তেনেধৰণৰ আমাৰ সেইটো এতিয়াও আমাৰ যিবিলাক ঘৰ মেৰামতি কৰিবলগীয়া আছে, বহুত পকা ঘৰ মানে সেইবিলাকো এতিয়া বহুত জৰাজীৰ্ণ হৈ আছে, সেইবিলাকো ৰাস্তা পদূলিও বহুত বনাবলগীয়া আছে, সেইখিনি অতি শীঘ্ৰে বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এতিয়াও আমাৰ বাগিচা অঞ্চলত বহুত হস্পিটেলত হয়তো ডক্টৰ নাই, কিছুমান হস্পিটেলত কিছুমানত নাৰ্ছ নাই বা ভাল ঔষধ নাই, বেমাৰী হৈ গ'লে হয়তো একেটা দৰৱকে হয়তো মানে যিকোনো বেমাৰ হ'লে হয়তো দৰৱ দিয়াৰ মানে ব্যৱস্থা কৰি থৈছে এতিয়াও। কিন্তু সেইবিলাক অতি শীঘ্ৰে মানে সমাধান কৰি পেলাই প্ৰত্যেকখন বাগিচাত ডক্টৰ নাৰ্ছ আৰু মানে উন্নত মানদণ্ডৰ দৰৱ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ মই এইখিনি কথাই কৈছোঁ, বিশেষ বহুত কথা আছে ক'বলগীয়া। এতিয়াও আমাৰ বহুত সমস্যা আছে ৰাস্তা পদূলি বা শিক্ষাৰ দিশতো এতিয়া আমাৰ বহুত স্কুল বনাবলগীয়া আছে, বহুত স্কুল এতিয়া বনিছে যদিও আমাৰ এতিয়াও আৰু বহুত বনাবলগীয়া আছে। আৰু মানে শিক্ষক
নিযুক্তি দিয়াৰ মানে ভাল শিক্ষক মানে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বাগিচা অঞ্চলত বুলি আমি মানে ভাৰতীয় চাহ মজদুৰ সংঘৰ তৰফৰ পৰা ৰাজ্যিক সমিতিৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ আমাৰ অসম চৰকাৰক ধন্যবাদ সকলোকে আমাৰ মিডিয়া বন্ধুসকলকো আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ সভাপতি অশোক ৰাং ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক হিচাপে মই শ্ৰী পৱন বিদ্যা আজি আমাৰ 3টা বছৰ ইতিমধ্যে সমাপ্ত হৈছে তো সেয়েহে আমি ভাৰতীয় চাহ মজদুৰ সংঘ অসম প্ৰদেশ সমিতিয়ে এখন সাধাৰণ পৰিষদৰ সভা আজি চুকাফা ভৱন বৰবৰুৱা স্থিত চুকাফা ভৱনত আমি অনুষ্ঠিত কৰিছোঁ তাত আমি গোটেই বিষয়বস্তুবিলাক পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ আৰু আমি পুনৰ আজি দায়িত্বভাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি আগবাঢ়িলোঁ সকলো ৰাইজে আমাক পুনৰ দায়িত্ব ল'বৰ কাৰণে আহ্বান জনালোঁ দায়িত্ব লৈ আমি অধিক আগ্ৰহেৰে চাহ বাগিচাৰ চাহ শ্ৰমিকৰ ন্যায়ৰ কাৰণে আমি কাম কৰি যাম চাহ বাগিচাৰ এতিয়াও বহুত সমস্যা আছে চাহ বাগিচাৰ লোকসকলে যিধৰণে সহায় তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰবিলাক পাব লাগিছিলে আজিৰ তাৰিখতো তেওঁলোকে প্ৰাপ্য অধিকাৰ হ'ব পাবলৈ নাই যেতিয়াই অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে চাহ শ্ৰমিকসকলক ন্যায় প্ৰদান কৰিবৰ কাৰণে চাহ শ্ৰমিকসকলক এক উন্নতমানৰ জীৱন যাপন কৰিবৰ কাৰণে যিবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব ইতিমধ্যে চৰকাৰখনে গুৰুত্ব দিছে বিশেষকৈ শিক্ষাৰ ওপৰত স্বাস্থ্যৰ ওপৰত তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী কৰিবৰ কাৰণে এটা যিহেতু বাসগৃহ এই সকলো সংক্ৰান্তত অসম চৰকাৰখনে গুৰুত্ব প্ৰদান কৰিছে এই সময়ত শ্ৰমিকসকলক সজাগ কৰাটো আমাৰ মূল দায়িত্ব বুলি ভাবোঁ শ্ৰমিকসকলৰ মাজত এই কথাবিলাক চৰকাৰে লোৱা পদক্ষেপসমূহ চৰকাৰে লোৱা আঁচনিসমূহ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ উন্নয়নমূলক সা সুবিধাসমূহ সমাজ ব্যৱস্থাসমূহ আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব চাহ শ্ৰমিকসকলক সজাগ কৰিব লাগিব চাহ শ্ৰমিকসকলে যাতে ন্যায় পায় সামাজিক মৰ্যাদাৰে যাতে জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি ভাবোঁ ভাৰতীয় চাহ মজদুৰ সংঘৰ এটা গভীৰ দায়িত্ব আছে এই দায়িত্ব আমি আগত লৈয়ে আৰু যিবিলাক তেওঁলোকৰ অভাৱ অভিযোগ আছে চৰকাৰৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই তো সেই বিষয়সমূহ আমি পুনৰ চৰকাৰৰ ওচৰত লৈ যাবলৈ আমি সক্ষম হ'ম বুলি আমি দৃঢ় বিশ্বাস আৰু এইটোৱে আমাৰ